মগুমাহ জাতীয় খাদ্য খাই পেলাই খাদ্যত বিষক্ৰিয়া হৈছে এনেকুৱা ধৰণৰ খবৰবিলাক প্ৰায় আহি থকা আমি দেখা পাওঁ। যোৱাকালি পৰা এটা খবৰ বিয়পি ফুৰিছে যে দক্ষিণ কামৰূপৰ হানপাৰাত এগৰাকী ছোৱালীয়ে মগুমাহ খাই পেলাই মৃত্যুমুখত পৰিছে। অকল ছোৱালীজনীৰে বিষক্ৰিয়া হোৱা নাই, সেই ৰাজহুৱা যি পৰ্ব, সেই পৰ্বত যিসকলে মগুমাহ ভক্ষণ কৰিছিলে তেওঁলোকৰ বেছিভাগৰে প্ৰায় সংখ্যকৰে ফুড পয়জনিং হৈছে আৰু চিকিৎসাধীন অৱস্থাত আছে। আচলতে ৰাজহুৱা অনুষ্ঠানবিলাকত এই মগুমাহ খাই পেলাই বিষক্ৰিয়া হোৱাৰ ঘটনা এইবাৰে প্ৰথম নহয়, প্ৰায়ে বিয়পি ফুৰে এনেকুৱা ধৰণৰ খবৰ মাজে মাজে। একচুৱেলি এই যি ঘটনা বা খবৰ এনেকুৱা ধৰণৰ মাজে মাজে আহি থাকে, ইয়াৰ মুখ্য কাৰণটো হৈছে অসাৱধানতা। কেতিয়াবা কেতিয়াবা মগুমাহবিলাকত যাতে মগুমাহৰ বীজ নষ্ট হৈ নাযায় বা পোকে নধৰিবৰ কাৰণে কিছুমান বেক্টেৰিয়া নাশক আৰু ভেঁকুৰ নাশক ব্যৱহাৰ কৰে যাতে বীজখিনি সোনকালে বেয়া হৈ নাযায়। সো তেনেকুৱা ধৰণৰ বীজ যদি দোকানীয়ে বিক্ৰী কৰে আৰু সেই বীজখিনি আনি পেলাই মগুমাহখিনি আনি পেলাই আমি ডাইৰেক্টলি নোধোৱাকৈ এবাৰো নোধোৱাকৈ ডাইৰেক্টলি তিয়াই থৈ দিওঁ, তেতিয়া সেই বেক্টেৰিয়া নাশক আৰু ভেঁকুৰ নাশকখিনি তাতে পানীৰ লগত মিক্স হৈ নাযাবনে বাৰু? আৰু পানীৰ লগত মিক্স হোৱাৰ পিছত সেই যিখিনি কেমিকেল, সেই কেমিকেলখিনিও মগুমাহৰ ভিতৰত সোমাই যাব পাৰে। আৰু তেনেকুৱা ধৰণৰ খাদ্য খালে খাদ্যত বিষক্ৰিয়া যে হ'ব তাৰ কোনো মান নাই। এনেকুৱা ধৰণৰ যি ৰাজহুৱা অনুষ্ঠান, এই ৰাজহুৱা অনুষ্ঠানবিলাকত প্ৰায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটা দেখা যায়। গতিকে বজাৰৰ পৰা অনাৰ পিছত আমি কি কৰিব লাগে, মগুমাহখিনি অন্ততঃ কেইবাৰমান ধুব লাগে, ধোৱাৰ পিছত তিয়াই থ'ব লাগে। আৰু সেইখিনি আচলতে আমাৰ ঘৰত সেইখিনি কৰা যায়, কিন্তু ৰাজহুৱা অনুষ্ঠানত সেই কামখিনি কৰা নহয়, ডাইৰেক্টলি আপোনাৰ তিয়াই থৈ দিয়াৰ ফলত এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে। আৰু মাজে মাজে ঘটে, কাৰণ তাৰ ভিতৰতো সজাগ ব্যক্তি আছে যিয়ে মগুমাহ ধুই পেলাই তিয়াই থৈ দিয়ে। গতিকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাবিলাক নহ'বৰ কাৰণে। আৰু কি ক'ম, এনেকুৱা ধৰণৰ খবৰ নাহক তাকে কামনা কৰিছোঁ।